সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ এডুকেশ্যনেল ইউটিউব চেনেল ইউনিক সায়েন্স টিউটৰিয়েললৈ। মই পংকজ ৰবি। আমি আজি ক্লাছ 11 ফিজিক্সৰ ইউনিটছ এণ্ড মেজাৰমেণ্ট চেপ্টাৰটোৰ ওপৰত ডিছকাছ কৰিম। চ' আৰম্ভণিতে সকলোকে জনাওঁ যে তেওঁলোকে কাইণ্ডলি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লয় যেন আৰু কাষত থকা বেলটো টাচ কৰি দিব যাতে প্ৰতিটো ভিডিঅ' তোমালোকে ন'টিফিকেশ্যন পাই থাকা। চ' ইউনিটছ এণ্ড মেজাৰমেণ্ট, ইউনিটছ মানে একক, মেজাৰমেণ্ট মানে জোখ হয়। চ' এতিয়া কি হৈছে, এই চেপ্টাৰটো আৰম্ভণিতে মই এটা কথা ক'ব বিচাৰোঁ যে তোমালোকে ফিজিক্সত যিবোৰ ইউনিট পাবা সদায় সেইবোৰ মনত ৰাখি যাবলৈ চেষ্টা কৰিবা আৰু যিবোৰ টাৰ্ম পোৱা তাৰ মেথমেটিকেল ডেফিনেশ্যনবোৰ মনত ৰাখি যাবলৈ ট্ৰাই কৰিবা। যেনেকৈ ভেলচিটি ইকুৱেল টু ডিষ্টেঞ্চ বাই টাইম, ফ'ৰ্চ ইজ ইকুৱেল টু মাছ ইনটু এক্সিলাৰেশ্যন, তেনেকুৱা ধৰণে সদায় মনত ৰাখি যাবলৈ চেষ্টা কৰিবা। তোমালোকক যথেষ্ট হেল্প কৰিব। চ' আমি আজি ষ্টাৰ্ট কৰোঁ আমাৰ চেপ্টাৰটো ইউনিটছ এণ্ড মেজাৰমেণ্ট। চ' ইয়াৰ প্ৰথম টাৰ্মটো হৈছে ডেট ইজ ফিজিকেল কোৱান্টিটিজ। ফিজিকেল কোৱান্টিটি বুলি ক'লে কি বুজোঁ? চ' যিবোৰ ৰাশিৰ এটা নিউমেৰিকেল ভেলু আৰু এটা একক থাকে তাকে আমি চিম্পলি কি বুলি ক'ব পাৰোঁ? ফিজিকেল কোৱান্টিটিজ। মানে কি ক'ব বিচাৰিছে, আমি এটা এক্সপ্ৰেশ্যন লিখিছোঁ 1 kg, 1 মিটাৰ, 1 ছেকেণ্ড। এই কেজি, মিটাৰ, ছেকেণ্ড এইবোৰ আমাৰ কি হৈছে? চিম্পলি ইউনিট। আৰু 1টো কি হৈছে আমাৰ নিউমাৰিকেল ভেলু, ঠিক আছে। গতিকে আমি যদি ফিজিকেল কোৱান্টিটিজ কি ক'ব বিচাৰিছোঁ? যিবোৰ ৰাশিৰ এটা নিউমেৰিকেল ভেলু আৰু এটা ইউনিট থাকে তাকে আমি চিম্পলি কি বুলি ক'ব পাৰোঁ? ফিজিকেল কোৱান্টিটি। এতিয়া এই যোনটো ফিজিকেল কোৱান্টিটি এইবোৰৰ কাম কি? তো এইবোৰ কাম কি বুলি কি বুজিম? ই আমাৰ ফিজিক্সৰ বিভিন্ন লজবোৰ মেথমেটিকেল এক্সপ্ৰেশ্যনত লিখাত সহায় কৰে। যেনেকৈ তোমালোকে পাৰিছা নিউটনছ ল অফ ফ'ৰ্চ, ডেট ইজ বলৰ উত্তৰটো কি পাইছিলে? এফ ইজ ইকুৱেল টু এম এ, য'ত এফটো কি আছিলে? ফ'ৰ্চ, ডেট ইজ বল, এম মাছ, ভৰ, এ ইজ হোৱাট? এচিলেশ্যন, ত্বৰণ। ঠিক তেনেদৰে আৰু এটা পাইছিলে গ্ৰেভিটেশ্যনেল ফ'ৰ্চ, এফ ইজ ইকুৱেল টু জি এম এম বাই আৰ স্কুৱাৰ, ডেট ইজ কি? গ্ৰেভিটেশ্যনেল ফ'ৰ্চ, যিটো কি আছিলে? ইউনিভাৰ্চেল গ্ৰেভিটেশ্যনেল কনষ্টেণ্ট। এমটো কি আছিলে? এম আৰু এম দুটা মাছ আমি কনচিডাৰ কৰিছিলোঁ, ঠিক আছে। আৰু তেহেঁতৰ মাজৰ ডিষ্টেঞ্চটো কি আছিলে? আৰ। চ' এই এক্সপ্ৰেশ্যনবোৰ এইবোৰ কি বুলি কোৱা হয়? এই এফ ইজ ইকুৱেল টু এম এ, ইহঁতক কি হয়? মেথমেটিকেল এক্সপ্ৰেশ্যন। তেতিয়াহ'লে আমি কি কৈছিলোঁ যে আমাৰ ফিজিক্সৰ বিভিন্ন লজৰ মেথমেটিকেল এক্সপ্ৰেশ্যনত লিখাতে আমি কি বুলি কৈছিলোঁ? ই সহায় কৰিছিলে, ঠিক আছে। এতিয়া আমি ফিজিকেল কোৱান্টিটি মেইনলি দুটা পাৰ্ট পাইছোঁ, ডেট ইজ ফাণ্ডামেণ্টেল কোৱান্টিটিজ এণ্ড ডিৰাইভ কোৱান্টিটিজ। ঠিক আছে। চ' ফাৰ্ষ্ট আমি ডিছকাছ কৰোঁ ফাণ্ডামেণ্টেল কোৱান্টিটিজৰ ওপৰত। চ' মানে মৌলিক ৰাশি আৰু এইটো যৌগিক ৰাশি। চ' ফাণ্ডামেণ্টেল কোৱান্টিটি বুলি ক'লে কি হয়? যিবোৰ ৰাশি বেলেগ কোনো ৰাশিৰ ওপৰত ডিপেণ্ড নকৰে, ডেট ইজ পিয়'ৰলি ইণ্ডিপেণ্ডেণ্ট অফ এনি আদাৰ কোৱান্টিটি ইজ কল্ড চিম্পলি হোৱাট? ফাণ্ডামেণ্টেল কোৱান্টিটি। চ' বেচিকেলি আমি ইয়াৰ 7 বেচিক ফাণ্ডামেণ্টেল কোৱান্টিটিজ পাওঁ। চ' সেইকেইটা হৈছে আমি এখন কাগজত অলৰেডি লিখি লৈছোঁ। চ' ডেফিনেশ্যন ইজ হোৱাট? ফিজিকেল কোৱান্টিটিজ হুইচ আৰ পিয়ৰলি ইণ্ডিপেণ্ডেণ্ট ইজ কল্ড ফাণ্ডামেণ্টেল কোৱান্টিটি। চ' ইয়াৰ ক্ষেত্ৰত চাবা, চ' এই মাছ, লেংথ, টাইম এইবোৰ যোনবোৰ লিখিছোঁ এইবোৰ কি হৈছে? ফাণ্ডামেণ্টেল কোৱান্টিটিজ। আৰু এইবোৰ কি হৈছে? তাৰ ইউনিট। এই ফাণ্ডামেণ্টেল কোৱান্টিটিজবোৰে কেতিয়াও বেলেগ এটাৰ ওপৰত ডিপেণ্ড নকৰে, ঠিক আছে। সেইকাৰণে ইয়াক কৈছোঁ ফাণ্ডামেণ্টেল কোৱান্টিটি। চ' মাছ অলৰেডি পাই আহিছে, মাছ, লেংথ, টাইম, ডেট ইজ মাছৰ ইউনিট কিলোগ্ৰাম, ডিষ্টেঞ্চৰ মিটাৰ, টাইমৰ ছেকেণ্ড, কেজি, মিটাৰ, চিম্বল। টেম্পাৰেচাৰ উষ্ণতাৰ একক কি হয়? কেলভিন, কে ডি ৰিপ্ৰেজেণ্ট কৰে। ইলেক্ট্ৰিক কাৰেণ্ট, ডেট ইজ বিদ্যুৎ প্ৰবাহ, এম্পিয়াৰ, ডিনোটেড বাই এ। লুমিনাছ ইণ্টেনচিটি, দীপন প্ৰাবল্য বুলি কয়, তাক কি কয়? কেণ্ডেলা বুলি কয়, ঠিক আছে। তেনেদৰে এমাউণ্ট অফ ছাবষ্টেঞ্চ, মল। চ' এইকেইটাৰ বিষয়ে আমি মনত ৰাখিব। এই 7টাই হৈছে কি আমাৰ মেইনলি ফাণ্ডামেণ্টেল কোৱান্টিটিজ। তাৰ উপৰি আমি কি কনচিডাৰ কৰিছোঁ? প্লেন এংগল, তাক ৰেডিয়ান ইউনিট, ছলিড এংগল, ষ্টেডিয়ান, ঠিক আছে। চ' ফাণ্ডামেণ্টেল কোৱান্টিটিজ বুলিলে চিম্পলি আমি সদায় এইকেইটা মনত ৰাখিম, ঠিক আছে। এতিয়া নেক্সটটো হ'ল আমাৰ কি? ডিৰাইভ কোৱান্টিটিজ। এইটো মন কৰিবা। চ' ডিৰাইভ কোৱান্টিটি বুলি ক'লে কি বুজায়? যিবোৰ ৰাশি বেলেগ বেলেগ ফাণ্ডামেণ্টেল কোৱান্টিটিজ, এতিয়া ফাণ্ডামেণ্টেল কোৱান্টিটিজটো অলৰেডি পায়ে গৈছোঁ এইকেইটা। চ' যিবোৰ ৰাশি বেলেগ বেলেগ ফাণ্ডামেণ্টেল কোৱান্টিটিৰ ওপৰত ডিপেণ্ড কৰে তাকে কি বুলি কোৱা হয়? ডিৰাইভ কোৱান্টিটি বুলি কোৱা হয়। ইয়াত দুটাও হ'ব পাৰে ফাণ্ডামেণ্টেল কোৱান্টিটি, তিনিটাও হ'ব পাৰে, তেনেকুৱা কম্বিনেশ্যন লৈ পিনে বনাটোকে আমি কি বুলি কৈছোঁ?
ডিৰাইভ কোৱান্টিটি ঠিক আছে এতিয়া এই ক্ষেত্ৰত আমি যদি এটা এক্সপ্ৰেশ্যন ইউজ কৰোঁ ছাপ'জ তোমালোকে এইটোৱে ধৰিছা এফ ইজ ইকুৱেল টু এম এ এক্সপ্ৰেশ্যনটোকে পুনৰ ধৰিছোঁ আমি সেই ক্ষেত্ৰত কি হৈছে এইটো ফ'ৰ্চ মাছ এচিলাৰেশ্যন হয় নে নহয় এতিয়া ফ'ৰ্চটো আমাৰ জানো ফাণ্ডামেণ্টেল কোৱান্টিটিজৰ ভিতৰত পৰিছিলে নহয় মাছটো কিন্তু কি আছিলে আমাৰ ফাণ্ডামেণ্টেল কোৱান্টিটিজত হয় এচিলাৰেশ্যন আছিলে নেকি নাই গতিকে এই যোনটো ফ'ৰ্চ পাইছোঁ সেই এই মাছটোৰ ওপৰত ডিপেণ্ডেণ্ট হৈছে হয়নে মাছ ইজ হোৱাট ফাণ্ডামেণ্টেল কোৱান্টিটি গতিকে এই ফ'ৰ্চটো ক'ৰ পৰা আহিছে এই মাছ আৰু এচিলাৰেশ্যন পূৰণ কৰাৰ পিছতহে পাইছোঁ ঠিক আছে গতিকে ই এটা ফ'ৰ্চটো এটা ডিৰাইভ কোৱান্টিটি ঠিক আছে ই কিহৰ ওপৰত ফাণ্ডামেণ্টেল কোৱান্টিটিৰ ওপৰত ডিপেণ্ড কৰিছে তেনেদৰে আৰু এটা যদি আমি কনচিডাৰ কৰোঁ ছাপ'জ ভেল'চিটি ডেফিনেশ্যন বুলি ক'লে কি হ'ব ডিষ্টেঞ্চ বাই টাইম চ' ডিষ্টেঞ্চৰ ইউনিট কি হয় মিটাৰ টাইমৰ ইউনিট কি ছেকেণ্ড এতিয়া এই মিটাৰ আৰু ছেকেণ্ড এইকেইটা কি আছিলে আমাৰ ফাণ্ডামেণ্টেল কোৱান্টিটিজত আছিলেনে মিটাৰ আৰু ছেকেণ্ড কি আছিলে ফাণ্ডামেণ্টেল কোৱান্টিটি গতিকে এই যোনটো ভেল'চিটি টাৰ্মটো পাইছোঁ সেই ভেল'চিটি টাইমটো আমি কি কৈছোঁ এটা ডিৰাইভ কোৱান্টিটি ক'ৰ পৰা কাৰ সহায়ত কৰিছোঁ ডিষ্টেঞ্চ আৰু টাইম ফাণ্ডামেণ্টেল কোৱান্টিটিৰ সহায়ত আমি এটা ডিৰাইভ কোৱান্টিটি কৰিছোঁ ডেট ইজ ভেল'চিটি ক্লিয়াৰ তেনেদৰে আমি বহুত পাম ঠিক আছে চ' নেক্সট কি হৈছে চোৱা এতিয়া নেক্সট আমি এটা বস্তু পাম ডেট ইজ ডাইমেনশ্যনেল ফৰ্মুলা তাৰ আগতে এটা কথা কৈ যাওঁ চোৱা যিবোৰ ফিজিকেল কোৱান্টিটি ডেট মিনছ ফিজিকেল কোৱান্টিটিবোৰক যিবোৰ চিম্বলৰ সহায়ত এক্সপ্ৰেছ কৰা যায় বা লিখা হয় তাকে আমি চিম্পলি কি বুলি ক'ম ডাইমেনশ্যনেল ফৰ্মুলা ডেট মিনছ আমি যদি কনচিডাৰ কৰোঁ মাছ ঠিক আছে মাছক এম ডি ৰিপ্ৰেজেণ্ট কৰিম লেংথ এল ডি ৰিপ্ৰেজেণ্ট কৰিম টাইম টি ডি ৰিপ্ৰেজেণ্ট কৰিম গতিকে এই এম এল টি ফৰ্মত টাৰ্মছত থকাকৈ আমি লিখাকৈ আমি কি বুলি কৈছোঁ চিম্পলি ডাইমেনশ্যনেল ফৰ্মুলা ঠিক আছে আৰু ইয়াৰ পাৱাৰবোৰ এতিয়া আমি যদি কিবা এটা বস্তু লিখোঁ এম লিখা মানে কি পাৱাৰ কি বুজায় 1 যদি আমি এইটো যেনেকৈ M2 ইয়াৰ পাৱাৰ কি হৈছে 2 চৰি M2 নহয় এইটো চিম্পল যদি আমি বেলেগ এটা কৰোঁ এচিলেশ্যনৰ ক্ষেত্ৰত কনচিডাৰ কৰিলে এচিলেশ্যন কি আছিলে ভেল'চিটি বাই টাইম সেই ক্ষেত্ৰত মিটাৰ পাৰ ছেকেণ্ড বাই ছেকেণ্ড ডেট মিনছ কি হ'ব মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ এই পাৱাৰটো কি হৈছে -2 গতিকে সেই ক্ষেত্ৰত সেই ডাইমেনশ্যনটো কি হ'ব -2 গতিকে MLT ফৰ্মত লিখাটোক ডাইমেনশ্যনেল ফৰ্মুলা বুলি কয় আৰু তাৰ পাৱাৰটো কি বুলি কয় ডাইমেনশ্যন বুলি কয় এতিয়া চোৱা আমি যদি এক্সাম্পল হিচাপে কনচিডাৰ কৰোঁ ছাপ'জ মই একদম সৰু এক্সাম্পল লৈছোঁ এৰিয়া মানে কি লেংথ ইনটু ব্ৰেথ মানে কি মিটাৰ ইনটু মিটাৰ ঠিক আছে মিটাৰ স্কোৱাৰ গতিকে এইটো কি হয় ইউনিট এৰিয়াৰ ইউনিট গতিকে আমি যিবোৰ ডাইমেনশ্যন ফৰ্মুলা উলিয়াম যিকেইটা কোৱান্টিটি সদায় আমি ইউনিটৰ পৰা ষ্টাৰ্ট কৰিম আৰু ইউনিটৰ আগত কি পাইছোঁ টাৰ্মটোৰ ডেফিনেশ্যন মানে এৰিয়া কাক কয় লেংথ ইনটু ব্ৰেথক কয় তাৰ ইউনিট কি মিটাৰ স্কোৱাৰ এতিয়া এই এৰিয়াৰ যদি মই ডাইমেনশ্যনেল ফৰ্মুলা লিখিবলৈ যাওঁ কি ফৰ্মত লিখিব লাগিব MLT ফৰ্মত লিখিব লাগিব সেইটোকে কয় ডাইমেনশ্যনেল ফৰ্মুলা এতিয়া এৰিয়াৰ ক্ষেত্ৰত যদি লিখিবলৈ যাওঁ কি হ'ব এনেকৈ লিখিম ইয়াত মিটাৰ স্কোৱাৰ আছে মানে এমটোৱে কি বুজাইছিলে এমটোৱে মাছ বুজাইছিলে মাছ আছে নেকি মাছ নাই লেংথ মিটাৰ স্কোৱাৰ লেংথ আছে লেংথ কিমান L2 মিটাৰ কি হয় লেংথটো কিহতি ডিনোট কৰিছিলে L গতিকে কি L2 টাইম আছে নেকি টাইম নাই গতিকে এৰিয়াৰ যদি আমি চিম্পলি চাবলৈ যাওঁ এনেকৈ লিখিব পাৰিম কিছুমান কিতাপত কি পাবা চিম্পলি L2 বুলি পাবা বুজি পাইছে কি কৈছোঁ ঠিক আছে এতিয়া কি হৈছে চোৱা আমি যদি আৰু এটা এক্সাম্পল কনচিডাৰ কৰোঁ ভলিউমৰ ক্ষেত্ৰত তেতিয়াহ'লে কি হ'ব চিম্পলি এই লেংথ ইনটু ব্ৰেথ ইনটু কি হ'ব আৰু এটা টাৰ্ম থাকিব হাইট তেতিয়া মিটাৰ কি হ'ব তেতিয়া এইটো কি হৈ যাব L3 হয়নে ঠিক আছে চ' সেই L3 ক্ষেত্ৰত আমি চিম্পলি M0 L3 T3 লিখিলে হ'ব হয়নে ঠিক আছে এতিয়া আমি ষ্টাৰ্ট কৰোঁ আমাৰ কেইটামান কোৱান্টিটিৰ ডাইমেনশ্যনেল ফৰ্মুলাৰ পৰা ঠিক আছে চ' আমি ছাপ'জ কনচিডাৰ কৰিছোঁ এচিলাৰেশ্যন ভেল'চিটিটো অলৰেডি পালোঁ এতিয়া আমি এচিলাৰেশ্যন যদি চাওঁ এচিলাৰেশ্যন অলৰেডি কি হৈছে ইউনিট পাই গৈছিলোঁ মিটাৰ পাৰ ছেকেণ্ড ডেফিনেশ্যন প্ৰথম ষ্টাৰ্ট কৰিলে ভেল'চিটি বাই টাইম মানে ভেল'চিটি কি মিটাৰ পাৰ ছেকেণ্ড বাই ছেকেণ্ড মানে কি M/2 মাইনাছ এতিয়া এচিলাৰেশ্যনৰ যদি ডাইমেনশ্যন লিখে কেনেকৈ লিখে চিম্পলি M আছে নি নাই মাছ নাইতো লেংথ 1 মানে M1 টাইম -2 হয়
নেক্সট আমি কনচিডাৰ কৰোঁ ডাইমেনশ্যনেল ফৰ্মুলা ফৰ ফ'ৰ্চ ঠিক আছে এই ক্ষেত্ৰত চোৱা মাছ ইনটু এচিলাৰেশ্যন ফ'ৰ্চৰ ডেফিনেশ্যন চ' এম এ লিখিছোঁ মাছৰ কেজি এচিলাৰেশ্যন জাষ্ট পাই গৈছোঁ মিটাৰ পাৰ ছেকেণ্ড স্কুৱাৰ মানে কি হ'ব কেজি মিটাৰ পাৰ ছেকেণ্ড স্কুৱাৰ অৰ্থাৎ কেজি মানে কি m1 মিটাৰ মানে কি l1 ছেকেণ্ড টু দি পাৱাৰ -2 মানে কি t টু দি পাৱাৰ -2 একেদৰে যদি ৱৰ্ক ডাউনৰ ডেফিনেশ্যন চাওঁ সদায় মনত ৰাখিবা প্ৰথম ডেফিনেশ্যন তাৰপিছত তাৰ ইউনিট ৱৰ্ক ডাউন মানে কি ফ'ৰ্চ ইনটু ডিষ্টেঞ্চ ফ'ৰ্চ মানে কি কেজি মিটাৰ পাৰ ছেকেণ্ড স্কুৱাৰ ডিষ্টেঞ্চ মানে কি মিটাৰ মানে কি হ'ব কেজি মিটাৰ স্কুৱাৰ হৈ যাব পাৰ ছেকেণ্ড স্কুৱাৰ এতিয়া ইয়াৰ কেজি মানে কি m1 মিটাৰ স্কুৱাৰ মানে কি l2 ছেকেণ্ড টু দি পাৱাৰ -2 মানে কি t টু দি পাৱাৰ -2 ঠিক আছে তেনেধৰণে আমি কি কনচিডাৰ কৰিছোঁ পাৱাৰ ডেফিনেশ্যন কি ৱৰ্ক ডাউন বাই টাইম ৱৰ্ক ডাউন জাষ্ট পাই গৈছোঁ কি m1 l2 t -2 m1 l2 t -2 কি আমি কি কৈছোঁ কেজি মিটাৰ স্কুৱাৰ পাৰ ছেকেণ্ড স্কুৱাৰ ডেট ডিভাইডেড বাই কি টাইম মানে কি ছেকেণ্ড মানে কি হ'ব কেজি মিটাৰ স্কুৱাৰ ই ওপৰলৈ গুচি গ'লে কি হ'ব -1 -2 -1 কি হ'ব -3 মানে কি হ'ব m1 l2 t -3 একেদৰে মোমেণ্টাম ইজ হোৱাট মাছ ইনটু ভেলচিটি মাছ মানে কি কেজি ভেলচিটি কি মিটাৰ পাৰ ছেকেণ্ড কেজি মিটাৰ পাৰ ছেকেণ্ড চ' এই ক্ষেত্ৰত কি হ'ব m1 l1 t -2 ঠিক আছে বুজি পাইছা চাগে ঠিক আছে ইয়াৰ এতিয়া আৰু কেইটামান আমি এক্সাম্পল কনচিডাৰ কৰোঁ ঠিক আছে তোমালোকে এক্সাম্পলবোৰ যিমানেই কৰিবা তেতিয়া তোমালোকৰ ডাউটবোৰ কি হ'ব ক্লিয়াৰ হ'ব এতিয়া আমি যদি কনচিডাৰ কৰোঁ প্লাংকছ কনষ্টেণ্ট এতিয়া প্ৰথম কাম কি বুলি কৈছোঁ প্লাংকছ কনষ্টেণ্টৰ ডেফিনেশ্যন কি চ' প্লাংকছ কনষ্টেণ্টৰ ডেফিনেশ্যন বুলি ক'লে আমি এনাৰ্জি এটা এক্সপ্ৰেশ্যন পাওঁ ই ইজ ইকুৱেল টু এইচ নিউ ঠিক আছে সেই তাৰ পৰা আমি কি কৈছোঁ এই এইচটোক আমি কি বুলি কৈছোঁ প্লাংকছ কনষ্টেণ্ট ঠিক আছে আৰু নিউটো কি হয় ফ্ৰিকুৱেঞ্চি ঠিক আছে আৰু ফ্ৰিকুৱেঞ্চি ডেফিনেশ্যন কি আছে নিউ ইজ ইকুৱেল টু 1/t বা টি ইনভাৰ্চ এতিয়া যদি আমি ইয়াৰ পৰা চাওঁ ইয়াৰ পৰা যদি এইচৰহে লাগে আমাক প্লাংকছ কনষ্টেণ্ট কি এইচ চ' এইচ ইজ ইকুৱেল টু কি হ'ব ই বাই নিউ ই মানে কি হয় এনাৰ্জি জাষ্ট আগত উলিয়াই গৈছিলোঁ ৱৰ্ক ডানেই কি হয় আমাৰ এনাৰ্জি চ' ইয়াত যদি এনাৰ্জি এইটো চাওঁ আমাৰ কি আছিলে m1 l2 t -2 মই যদি ইউনিটো লিখোঁ এনাৰ্জি বুলি লিখিলে কি হ'ব কেজি মিটাৰ স্কুৱাৰ পাৰ ছেকেণ্ড স্কুৱাৰ ফ্ৰিকুৱেঞ্চি কি হয় টি ইনভাৰ্চ মানে কি হয় ছেকেণ্ড ইনভাৰ্চ হয় চ' এই ক্ষেত্ৰত কি হ'ব কেজি মিটাৰ স্কুৱাৰ ই ওপৰলৈ গ'লে কি হ'ব -1 হ'ব -2 +1 মানে কি হ'ব -1 চ' এইচৰ ফাইনেল ডাইমেনশ্যন যদি আমি লিখিবলৈ যাওঁ ডাইমেনশ্যনেল ফৰ্মুলা কি হৈ যাব কেজি মানে কি m পাৱাৰ কিমান 1 l মিটাৰ পাৱাৰ 2 t কিমান হ'ব -1 কি হ'ব m1 l2 t -1 হয় নেক্সট এটা আমি কনচিডাৰ কৰোঁ মোমেণ্ট অফ ইনাৰ্চিয়া চ' মোমেণ্ট অফ ইনাৰ্চিয়া এটা ডেফিনেশ্যন আছে m ইজ ইকুৱেল টু আই আৰ স্কুৱাৰ এইটো আমি আজি লাষ্ট ডেফিনেশ্যন ইয়াত ডিছকাছ কৰিম বাকীখিনি আমি এক্সাম্পল পিছৰ ভিডিঅ'টোত ডিছকাছ কৰিম নহ'লে আমাৰ ভিডিঅ'টো বহুত দীঘল হৈ যাব ঠিক আছে চৰি মোমেণ্ট অফ ইনাৰ্চিয়া কি হয় আই ইজ ইকুৱেল টু এম আৰ স্কুৱাৰ মই ভুল লিখি পাইছোঁ আই ইজ ইকুৱেল টু এম আৰ স্কুৱাৰ ঠিক আছে এতিয়া এম মানে কি কেজি ডিষ্টেঞ্চ মানে কি হ'ব আৰ মানে কি হ'ব কেজি মিটাৰ স্কুৱাৰ চ' চিম্পলি কেজি মানে কি m1 মিটাৰ l2 টি আছে নেকি নাই চ' m1 l2 t -2 কি হ'ব আমাৰ মোমেণ্ট অফ ইনাৰ্চিয়া আই ডাইমেনশ্যনেল ফৰ্মুলা চ' ইয়াৰ বাহিৰেও আমি কিছুমান কোৱান্টিটিৰ ডাইমেনশ্যনেল ফৰ্মুলা আমাৰ পিছৰ ভিডিঅ'টোত ডিছকাছ কৰিম ঠিক আছে চ' এইখিনি তোমালোকে চাবা এইখিনি ডাইমেনশ্যন ফৰ্মুলা তোমালোকৰ পৰীক্ষাৰ এটা হ'লেও কোৱান্টিটি আহিবই ঠিক আছে গতিকে তোমালোকে ষ্টেপ বাই ষ্টেপ চাই যাবা তেতিয়াহ'লে হয়তো তোমালোকে বুজি পাবা পাইছা বুলি আশা কৰিছোঁ আৰু আমাৰ আজি ভিডিঅ'টো যিমান পাৰা নিজৰ ফ্ৰেণ্ড চাৰ্কলৰ মাজত শ্বেয়াৰ কৰিবা আৰু পিছৰ ভিডিঅ'টো তোমালোকে চাবলৈ নাপাহৰিবা চ' আজিলৈ একেকৈ আমাৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ